CSCৰ থ্ৰদি PM কিষাণৰ ফাৰ্মাৰ আইডি কেনেদৰে বনাব লাগে মই আগতে আলোচনা কৰিছোঁ কিন্তু সেইটো ভিডিঅ'ত বহুতে কমেন্ট কৰিছে যে CSC নোহোৱাকৈ ফাৰ্মাৰ আইডি কেনেদৰে বনাব পাৰি গতিকে আজিৰ এই ভিডিঅ'ত মই ইয়াৰ বিষয়ে আলোচনা কৰিম যদি আপোনাৰ CSC আছে এইটো ভিডিঅ' চাই আপোনালোকে CSCৰ থ্ৰদি ফাৰ্মাৰ আইডি বনাই ল'ব পাৰিব ভিডিঅ'ৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিম কিন্তু আজিৰ এই ভিডিঅ'ত CSC আইডি নোহোৱাকৈ আপুনি কেনেদৰে ফাৰ্মাৰ আইডি বনাব পাৰিব ইয়াৰ বিষয়ে আলোচনা কৰিম গতিকে আপোনালোকে অলপ সময় চাই থাকক CSC নোহোৱাকৈ ফাৰ্মাৰ আইডি বনাবলৈ আপুনি গুগলত আহি টাইপ কৰিব এগ্ৰি ষ্টেক আসাম লিখি সাৰ্চ কৰিব যেহেতু মই আসামৰ পৰা এপ্লাই কৰি আছো তাৰ পিছত প্ৰথম যেটো লিংক আহিব এগ্ৰি ষ্টেক পৰ্টেল প্ৰথম লিংকতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত ফাৰ্মাৰ আইডি বনোৱা যেটো অফিচিয়েল ৱেবছাইটটো ইয়াতে ওপেন হৈ যাব ইয়াতে CSC নোহোৱাকৈ ফাৰ্মাৰ আইডি বনাবলৈ ইয়াতে চাওক ইয়াতে লগইন এজ অফিচিয়েল আৰু এটা ফাৰ্মাৰ অপচন আছে ইয়াতে ফাৰ্মাৰ অপচনত ক্লিক কৰিব ক্লিক কৰি দিয়াৰ পিছত তলত চাব ক্ৰিয়েট নিউ ইউজাৰ একাউন্ট বুলি লিখা আছে ইয়াতে ক্লিক কৰিব ক্লিক কৰি দিয়াৰ পিছত ইয়াতে আপুনি কি কৰিব যাৰ মানে আপুনি PM কিষাণৰ ফাৰ্মাৰ আইডি বনাব তাৰে যেটো আধাৰ নাম্বাৰ আছে ইয়াতে আধাৰ নাম্বাৰটো ফিল আপ কৰিব ডাইৰেক্ট মই ইয়াতে আধাৰ নাম্বাৰটো ফিল আপ কৰিছো ইয়াতে আধাৰ কাৰ্ড নাম্বাৰ ফিল আপ কৰাৰ পিছত ইয়াতে সাবমিট বুলি লিখা আছে সাবমিটত ক্লিক কৰিব সাবমিটত ক্লিক কৰি দিয়াৰ পিছত ইয়াতে আধাৰ কাৰ্ডৰ লগত যেটো মোবাইল নাম্বাৰ লিংক আছে সেই মোবাইল নাম্বাৰত ইয়াতে OTP আহিব ইয়াতে OTP ফিল আপ কৰিব OTP ফিল আপ কৰি দিয়াৰ পিছত ইয়াতে ভেৰিফাই বুলি লিখা আছে ভেৰিফাইত ক্লিক কৰিব ভেৰিফাইত ক্লিক কৰি দিয়াৰ পিছত ইয়াতে আধাৰ কাৰ্ডৰ পৰা যিখিনি আধাৰ কাৰ্ডত যিখিনি ডিটেইলছ থাকে গটেইখিনি ডিটেইলছ ইয়াতে অটোমেটিক উঠাই ল'ব ইয়াতে তলৰ পিনে স্ক্ৰল কৰিব তলৰ পিনে স্ক্ৰল কৰাৰ পিছত ইয়াতে এটা মোবাইল নাম্বাৰ দিব লাগিব আপুনি যেটো ফাৰ্মাৰ আইডিৰ লগত লিংক কৰিব বিচাৰিছে ইয়াতে এটা মোবাইল নাম্বাৰ টাইপ কৰি দিব মোবাইল নাম্বাৰ টাইপ কৰি দিয়াৰ পিছত ইয়াতে ব্ল্যাঙ্ক ঠাইত ক্লিক কৰিব ব্ল্যাঙ্ক ঠাইত ক্লিক কৰি দিয়াৰ পিছত মোবাইল নাম্বাৰত OTP আহিব ইয়াতে OTP ফিল আপ কৰিব OTP ফিল আপ কৰি ইয়াতে ভেৰিফাইত ক্লিক কৰিব ইয়াতে চাওক ভেৰিফাইড ওকে বুলি লিখা আছে তাৰ পিছত ইয়াতে এটা পাসওয়াৰ্ড সেট কৰিব লাগিব পাসওয়াৰ্ডৰ ফৰমেটটো আপোনালোকে স্ক্ৰিনত চাব পাৰে ইয়াতে এবাৰ পাসওয়াৰ্ড টাইপ কৰিব সেই পাসওয়াৰ্ডটো ইয়াতে টাইপ কৰিব লাগিব দুবাৰ পাসওয়াৰ্ড টাইপ কৰাৰ পিছত ইয়াতে ক্ৰিয়েট মাই একাউন্ট লিখা আছে ইয়াতে ক্লিক কৰিব ক্ৰিয়েট মাই একাউন্টত ক্লিক কৰি দিয়াৰ পিছত ইয়াতে চাব পাৰে ৰেজিষ্ট্ৰেচন সাকসেসফুল কংগ্ৰেচুলেচন ইওর ৰেজিষ্ট্ৰেচন এগ্ৰি ষ্টেক প্ল্যাটফৰ্ম ইওর ফাৰ্মাৰ আইডি ইয়াতে ফাৰ্মাৰ আইডি লগে লগে জেনাৰেট হৈ যায় ইয়াতে আপোনালোকে ওকেত ক্লিক কৰিব ওকেত ক্লিক কৰি দিয়াৰ পিছত এতিয়া লগইন কৰিব লাগিব ইয়াতে লগইন এজ দুটা অপচন আছে ইয়াতে আপুনি ফাৰ্মাৰ অপচন সিলেকশন কৰিব ইয়াতে মোবাইল নাম্বাৰটো ফিল আপ কৰিব তাৰ পিছত পাসওয়াৰ্ড যি ৰাখিছে ইয়াতে পাসওয়াৰ্ড ফিল আপ কৰিব ঠিক আছে ইয়াতে মোবাইল নাম্বাৰ পাসওয়াৰ্ড তাৰ পিছত ইয়াতে ক্যাপচা ফিল আপ কৰিব বিচাৰিলে ইয়াতে আপুনি OTPৰ থ্ৰদি লগইন কৰিব পাৰে মই ইয়াতে পাসওয়াৰ্ডৰ থ্ৰদি কৰি আছো এই গটেইখিনি ফিল আপ কৰাৰ পিছত ইয়াতে লগইনত ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াতে গটেইখিনি ডাটা আহি যাব মই যেহেতু অলৰেডি কৰিছো ইয়াতে মাটিৰ ডাটাখিনি আহিছে ঠিক আছে CSC জেনেৰেটৰ কৰিব লাগে ইয়াতো সেম প্ৰসেস মই ইয়াতে বাকিখিনি দেখাব নোৱাৰিম যেহেতু মই আগৰ স্ক্ৰিন ৰেকৰ্ডিংটো ৰখা নাই আপোনালোকে CSC যেটো ভিডিঅ আছিল হেটো ভিডিঅ চাই বাকিখিনি স্টেপ কৰিব পাৰিব মই ইয়াতে যেহেতু অলৰেডি কৰিছো মই ইয়াতে চেক কৰিব পাৰিম এপ্ৰুভ হৈছে নে নাই ইয়াতে চেক এনৰোলমেন্ট ষ্টেটাস ইয়াতে সবৰে এপ্ৰুভাল ষ্টেটাস এপ্ৰুভ বুলি দেখুৱাই আছে বাকি ইয়াতে মাই ইনফৰমেশন আছে মাই আপডেট কৰিব পাৰিব ইয়াৰ পৰা তাৰ পিছত ইয়াতে আপোনাৰ ফাৰ্মাৰ অথেন্টিকেশন ইয়াতে যদি আপুনি নিউ ফাৰ্মাৰ এড কৰিব বিচাৰে তথাপি ইয়াতে অৰ্থাৎ নতুন মাটি যদি ইয়াতে আপুনি এড কৰিব বিচাৰে তথাপি আপুনি এড কৰিব পাৰিব ঠিক আছে মই জাস্ট আপোনালোকক হিন্টস দিছো CSC নোহোৱাকৈ আপুনি আইডি এটা ক্ৰিয়েট কৰি কেনেদৰে আপোনালোকে ফাৰ্মাৰ আইডি বনাব পাৰিব তো ইয়াৰ বাহিৰে যদি আপোনালোকে অসুবিধা পায় নিজে কৰিবলৈ মোক কন্টাক্ট কৰিব ডেসক্ৰিপশ্যনত WhatsApp নাম্বাৰ দিয়া থাকিব তাতে আপোনালোকে যাৰ নামত PM কিষাণ আছে তাৰ নামৰ মাটি দিব লাগিব লগতে আধাৰ কাৰ্ড দিব লাগিব আৰু লগতে আধাৰ কাৰ্ডৰ লগত যেটো মোবাইল নাম্বাৰ লিংক আছে সেই মোবাইল নাম্বাৰটো দিব মোক আপোনালোকে ৰাতি 10টাৰ পৰা 12টা লৈকে অনলাইন পাব আৰু পেমেন্ট কিমান থাকিব মই তাতে লিখি দিম ঠিক আছে সো আজিৰ ভিডিও দেখি নিছিল জাস্ট মই আপোনালোকক হিন্টস দিছো যে আপোনালোকে CSC নোহোৱাকৈ কেনেদৰে আপুনি ফাৰ্মাৰ আইডি বনাব পাৰিব সো আজিৰ ভিডিও দেখি নিয়া ধন্যবাদ